এগৰাকী মহিলা শিক্ষাবিদ তথা বিদুষী 1977 চনত পদ্মশ্ৰী বঁটাৰে বিভূষিতা 1988 চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা দিল্লীত 2004 চনত শংকৰদেৱ বঁটাৰে সন্মানিত তেখেত আন কোনো নহয় তেখেত ইন্দিৰা মিৰি 1910 চনৰ বিজয়া দশমী তিথিত জন্ম হৈছিল ইন্দিৰা মিৰিৰ ইন্দিৰা মিৰি আছিল একাধাৰে এগৰাকী শিক্ষাবিদ তথা বিদুষী মহিলা এডিনবৰা বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা লাভ কৰা ইন্দিৰা মিৰিয়ে কৰ্মজীৱনৰ আৰম্ভণিতে মেৰিয়া মন্টেছৰীৰ পৰা প্ৰত্যক্ষভাৱে দীক্ষা পাইছিল সৰুকালত ইন্দিৰা মিৰিৰ নাম মেৰেং আছিল বুলি অনুৰাধা শৰ্মা পূজাৰীয়ে তেখেতৰ মেৰেং উপন্যাসখনত লিখিছে মেৰেং ইন্দিৰা মিৰিৰ জীৱনভিত্তিক উপন্যাস 1947 চনত ভাৰতলৈ উভতি আহে ইন্দিৰা মিৰি উভতি আহিয়ে 1947 চনৰ অক্টোবৰ মাহত সদিয়াত শিক্ষা বিষয়া হিচাপে যোগদান কৰে প্ৰথমতে ইন্দিৰা মিৰিয়ে পাছিঘাট আৰু সদিয়া ভ্ৰমণ কৰে সদিয়াত এটা শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰ প্ৰতিষ্ঠা কৰে 1957 চনত ইন্দিৰা মিৰি নেফাৰ পৰা গুচি আহে সেই সময়ছোৱাত তেতিয়ালৈকে নেফাত প্ৰায় 1000খন বিদ্যালয় প্ৰতিষ্ঠা কৰা হয় তাৰ পিছত ইন্দিৰা মিৰিয়ে যোৰহাটৰ বিটি কলেজত প্ৰতিষ্ঠাপক অধ্যক্ষ হিচাপে যোগদান কৰে 1968 চনত তাৰ পৰা তেওঁ অৱসৰ গ্ৰহণ কৰে আৰু গুৱাহাটীলৈ উভতি আহে পৰৱৰ্তী সময়ত গুৱাহাটীত তেওঁ বাণীকান্ত বিটি কলেজৰ অধ্যক্ষ হিচাপে নিযুক্ত হয় এই পদৰ পৰা 1987 চনত অৱসৰ লয় আৰু সমাজ কল্যাণ পৰিষদত সভানেত্ৰী হিচাপে যোগদান কৰে তেওঁ গুৱাহাটী কন্যা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল ইয়াৰ উপৰিও তেওঁ দুটা কাৰ্যকালৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য আছিল 1932 চনত মহিচন্দ্ৰ মিৰিৰ লগত বিবাহপাশত আবদ্ধ হৈছিল ইন্দিৰা মিৰি কেন্দ্ৰীয় চৰকাৰে 1977 চনত ইন্দিৰা মিৰিক পদ্মশ্ৰী বঁটা প্ৰদান কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে 1988 চনত দিল্লীত উপাধি প্ৰদান কৰে 2004 চনত অসম চৰকাৰে শংকৰদেৱ বঁটা প্ৰদান কৰে ইন্দিৰা মিৰিক 2004 চনৰ 5 ছেপ্টেম্বৰত ইন্দিৰা মিৰিৰ 94 বছৰ বয়সত মৃত্যু হয় নিউজ ডেস্ক ৰিপৰ্ট লেংডন বাতৰি